নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ আৰু লৈহিছো এই মুহূৰ্তৰ আন এটা খবৰ এবাৰ খুটখুৰৰ অটপালিত অতিষ্ঠ হৈ পৰিছে দিন হাজিৰা কৰা শ্ৰমিক হাছিম উদ্দিন আলী চিকিৎসাৰ বাবে টকা সুদলৈ লৈছিল শ্ৰমিকজনে আৰু ইয়াৰ পিছতে টকা নিদিয়া বুলি বিভিন্ন ধৰণে ভয় ভাবুকি খুৱাই শ্ৰমিকজনক কৰি আহিছে হাৰাশাস্তি আৰু ইয়াৰ পিছতে অতিষ্ঠ হৈ আৰক্ষী প্ৰশাসনক সহায়ৰ বাবে আহ্বান কৰিছে শ্ৰমিকজনে আমি জনাম এই মুহূৰ্তত সবিশেষ আমি জনাইছো এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ কামৰূপৰ মন্দিৰাৰ কাৰিগাঁৱত খুটখুৰৰ অটপালি মুখ্যমন্ত্ৰীৰ নিৰ্দেশকো অৱমাননা কৰি এতিয়া খুটখুৰৰ অটপালি বাঢ়ি যোৱা দেখিবলৈ পোৱা গৈছে খুটখুৰৰ বাবে অতিষ্ঠ হৈ পৰিছে এবাৰ দিন হাজিৰা কৰা শ্ৰমিক হাছিম উদ্দিন আলী নামৰ ব্যক্তিগৰাকী চিকিৎসাৰ বাবে টকা সুদত লৈ এতিয়া বিপদত পৰিছে কাৰিগাঁৱৰ হাছিম আলী নামৰ ব্যক্তিগৰাকী চিকিৎসাৰ বাবে যেহেতু তেওঁ টকা ধাৰলৈ লৈছিল আৰু নিৰাপত্তাৰ দাবীৰে আৰক্ষীক আহ্বান জনাইছে এতিয়া হাছিম উদ্দিন আলীয়ে বিভিন্ন ধৰণে হাৰাশাস্তি কৰি অহা হৈছে হাছিম উদ্দিন আলীক আৰু ইয়াৰ পিছতে তেওঁ অতিষ্ঠ হৈ আৰক্ষী প্ৰশাসনৰ তৰফৰ পৰা সহায়ৰ আহ্বান বিচাৰিছে দিন হাজিৰা কৰি খোৱা শ্ৰমিক হৈছে হাছিম উদ্দিন আলী তেওঁ এগৰাকী শ্ৰমিক আৰু চিকিৎসাৰ বাবে তেওঁ টকা সুদলৈ লৈছিল আৰু টকা সুদলৈ লোৱাৰ পিছতে তেওঁক বিভিন্ন ধৰণে ভয় ভাবুকি খুৱাই অহা হৈছে আৰু ইয়াৰ পিছতে তেওঁ নিজৰ নিৰাপত্তাৰ বাবে নিৰাপত্তা বিচাৰি তেওঁ আৰক্ষী প্ৰশাসনক ইতিমধ্যে আহ্বান জনোৱা দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এনে ধৰণৰ যিসকল খুদ ধাৰলৈ দিয়া ব্যক্তি সেইসকল ব্যক্তিৰ বিৰুদ্ধে তেওঁ বিভিন্ন ধৰণে কড়া নিৰ্দেশ দিছিল আৰু ইয়াৰ পিছতে ৰাজ্যত খুদ দিয়া ব্যক্তিসকলক বিচাৰি খুদখুৰসকলক বিচাৰি বিভিন্ন ধৰণে তদন্ত আৰম্ভ কৰিছিল আৰু এই তদন্তত বহু জিলাৰ বহু ব্যক্তিসকলক সেই সময় আটক কৰা হৈছিল যিসমূহে সুদত টকা দিয়াৰ নামত বিভিন্ন ধৰণে সাধাৰণ ৰাইজক তেওঁলোকে হাৰাশাস্তি প্ৰদান কৰি আহিছিলে বিভিন্ন ধৰণে তেওঁলোকে ভয় ভাবুকি প্ৰদান কৰি আহিছিলে বা বহু সময় দেখিবলৈ পোৱা যায় যে এজন ব্যক্তিয়ে টকা খুদলৈ দিয়াৰ পিছত সেইগৰাকী ব্যক্তিয়ে সময়মতে সেই টকা আদায় দিব নোৱাৰিলে তেওঁ ব্যক্তিগৰাকীৰ ৰূপত বিভিন্ন জুৰ জুলুম কৰে কেৱল মাত্ৰ জুৰ জুলুম কৰাই নহয় সেই ব্যক্তিগৰাকীৰ মাটি সম্পত্তি নি থয় মাটিৰ কাগজ নি থয় বা বিভিন্ন ধৰণে তেওঁলোকৰ যি অলংকাৰ গাড়ী পৰ্যন্ত মোবাইল পৰ্যন্ত নি থয় এনে ধৰণৰ বহু উদাহৰণ আমি দেখি আহিছোঁ আৰু এনে ধৰণৰ ঘটনাৰ বাবে বহু ব্যক্তিয়ে কেতিয়াবা তেওঁলোকে চৰম সিদ্ধান্ত গ্ৰহণ কৰে বহু ধৰণৰ ব্যক্তিসকলে মানসিক নিৰ্যাতনাত ভুগি থাকে মানসিকভাৱে তেওঁলোক ভাগি পৰে এনে ধৰণৰ ঘটনা সংঘটিত হৈ থাকে সততে আৰু এনে ধৰণৰ ঘটনাৰ বিৰুদ্ধে কঠোৰ হৈছিলে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী আৰু ইয়াৰ পিছতে খুটখুৰৰ অটপালি কিছু পৰিমাণে কমি যোৱা দেখিবলৈ পোৱা গৈছিল যদিও এতিয়া পুনৰ মুখ্যমন্ত্ৰীগৰাকীৰ সেই নিৰ্দেশক অৱমাননা কৰি পুনৰ খুটখুৰৰ অটপালি ৰাজ্যত বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে আৰু এইবাৰ এই ঘটনা হৈছে কামৰূপৰ মন্দিৰাৰ কাৰিগাঁৱত খুটখুৰৰ অটপালি বৃদ্ধি হৈছে খুটখুৰৰ বাবে অতিষ্ঠ হৈ পৰিছে এজন দিন হাজিৰা কৰা শ্ৰমিক হাছিম উদ্দিন আলীয়ে আৰু একাংশ খুটখুৰে এতিয়া এনেদৰে অটপালি কৰা তেওঁলোকক দেখিবলৈ পোৱা গৈছে আৰু এইবাৰ কামৰূপৰ মন্দিৰা আৰক্ষী চকীৰ অন্তৰ্গত 2 নং কাৰিগাঁৱৰ সন্থাক্ৰমে তৈয়ব আলী মুকিবুল হুছেইন আজিজুল হক মাজন চাহিদুল হক কদৰ আলীকে আদি কৰি কেইবাগৰাকীও ব্যক্তিয়ে এনেদৰে টকা সুদত দিয়াৰ কথা উল্লেখ কৰা হৈছে আৰু এইকেইগৰাকী ব্যক্তিয়ে হাছিম আলীক টকা সুদত দিছিল যদিও সময়ত সুদে মূলে টকা ঘূৰাই দিয়াৰ পিছতো কিন্তু খুদখুৰসকলে এইগৰাকী শ্ৰমিক হাছিম উদ্দিন আলীয়ে তেওঁলোকক সুদৰ টকা ঘূৰাই দিয়া নাই বুলি বিভিন্ন ধৰণে তেওঁক ভয় ভাবুকি খুৱাই আহিছে আৰু ইয়াৰ উপৰিও তেওঁলোকে হাছিম উদ্দিন আলীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে আৰু এই ঘটনাৰ পিছতে এতিয়া যথেষ্ট পৰিমাণে নিৰাপত্তাহীনতাত ভুগিছে শ্ৰমিকগৰাকী আৰু ইয়াৰ পিছত তেওঁ যিহেতু কোনোমতে দিন হাজিৰা কৰি নিজৰ পৰিয়ালক পোহপালন দি আহিছে আৰু এইগৰাকী ব্যক্তিৰ ওপৰত খুটখুৰ কেইজনে যি ধৰণে তেওঁলোকে জোৰ জুলুম কৰিছে মানসিকভাৱে ব্যক্তিগৰাকীক হাৰাশাস্তি প্ৰদান কৰিছে এই ঘটনাৰ পিছতে তেওঁ এতিয়া ভয় শংকাত দিন পাৰ কৰিবলগীয়া এক অৱস্থাৰ সৃষ্টি হৈছে আৰু এই ঘটনাৰ পিছতে তেওঁ এবাৰ আৰক্ষী প্ৰশাসনক আহ্বান জগাই এই বিপদৰ পৰা তেওঁ উদ্ধাৰ কৰিবৰ বাবে ইতিমধ্যে তেওঁ আহ্বান জনাবলগীয়া হৈছে আৰু এই মুহূৰ্তত আমাৰ হাতত কিছু মন্তব্য আছে ব্যক্তিগৰাকীৰ সেই মন্তব্য আমি আপোনালোকক শুনাইছো ঘটনা মই সুদৰ পৰা পইচা লৈছিলো তৈয়বলিৰ পৰা সুদৰ পৰা পইচা লৈ ফেলে আপোনাৰ নামটো মোৰ নাম হাছিম উদ্দিন আলী ঘৰ 2 নং কাৰিগাঁও কি হৈছিল তাৰমানে মই সুদৰ পৰা পইচা লৈছিলো সুদৰ পৰা পইচা লোৱাতে কাৰ পৰা লৈছিল তৈয়বলিৰ পৰা লৈছিলো কিমান মই 80000 টকা লৈছিলো আচ্ছা 80000 টকা সুদত লৈছিলো সুদত লৈ ফেলে মই মূল পইচাখিনি ৰিটাৰ্ণ কৰিছো কিহৰ কাৰণে লৈছিল মোৰ এইটো অসুবিধাৰ কাৰণে হৈছিল আৰু কি হৈছিল ঘৰ বেমাৰ হৈছিল আচ্ছা বেমাৰ হোৱাতে পইচাটো মই লৈছিলো বেমাৰৰ নামত বেমাৰৰ নামত লৈছিলো কিন্তু পইচাটো মই ৰিটাৰ্ণ কৰিছো সুদে মূলে ৰিটাৰ্ণ কৰিছো আৰু সুদৰ পইচা অলপমান বাকী আছিলে মই দলিলটা খুজিছিলো বেলেঞ্চ দলিলত মোৰ সাইন লৈছিল কিন্তু দলিলটা মোক দিয়া নাই আচ্ছা মই অৰুণাচল প্ৰদেশত কামত গৈছিলো
কামত যোৱাৰ পিছত তাতে কাম কৰি থকাতে তাহাঁতে মোৰ নামত কেছ কৰিছে। কেছ কৰাৰ পিছত কোনে কেছ কৰে? তৈয়বালী আৰু কেইটা ল'ৰা তাৰ লগত মিলি পেলাই কেছ কৰিলে। কেছ কৰাৰ পিছত এতিয়া মই ঘৰত আহিছোঁ। ঘৰত অহাৰ পিছত পুলিচ আহিছিল মোৰ ঘৰত। আজি ৰাতিপুৱাই মই 10 তাৰিখে আহিছোঁ। আজি ৰাতিপুৱাই পুলিচ মোক দাউৰাইছে। তাৰপিছত গাঁৱৰ ল'ৰাকেইটাই কৈ আছে মোক ধৰি মাৰিব ঘৰৰ পৰা। মই আজি 4 দিন হ'ল ঘৰৰ পৰা আহিছোঁ। কামৰ পৰা পলাই ফুৰিছে বৰ্তমান, লুকাই আছে, আত্মগোপন কৰি আছে। লুকাই আছোঁ 4 দিন হ'ল। মই ঘৰত আহিবা কিন্তু মই ঘৰ পোৱা নাই। থানো মোক মাৰিব বুলি কেইটা ল'ৰাই মোক বিচিৰি ফুৰি আছে আৰু কি। আচ্ছা, এই সুদে মূলৰ টকাখিনিতো আপুনি ঘূৰাইও দিছে? ঘূৰাই দিছোঁ। কিমান টকা দিছে ঘূৰাই? ঘূৰাই মই 90-80 হাজাৰ টকা লৈছিলোঁ। 90 হাজাৰ টকা ৰিটাৰ্ণ কৰিছোঁ মই। মানে 10 হাজাৰ টকা এনেও বেছি দিছে সুদত? মই। আচ্ছা, তাৰপিছতো এনেকে হাৰাশাস্তি মোক কৰি আছে। আচ্ছা, কোনে হাৰাশাস্তি কোনে কৰি আছে আপোনাক? হাৰাশাস্তি কৰিছে তৈয়বালী, কদৰ আলী, আইজুল মুন্সি, তাৰপিছত তৈফৰ আলী। ইহঁতে কি সুদৰ ব্যৱসায় কৰে নেকি? সুদৰ বেপাৰী কৰে। আৰু কেইজন আছে লগত? আৰু চাহিদুল হক, মাজন আলী, এইগিলা। কি কেনেকে এই সুদৰ ব্যৱসায়টো তেওঁলোকে কেনেকে কৰে? এইটো তাহা এটা গঠন নিচিনাকে বান্ধি সুদৰ বেপাৰী কৰে। সাধাৰণ মানুহৰ, গৰীব দুখীয়া মানুহ কৰি থাকে, যিবিলাক দৰিদ্ৰ মানুহ আছে সিহঁতক টকাটো দিয়ে। টকা দিয়ে। কি হিচাপত দিয়ে? কিমান টকা সুদ হিচাপত? 13 টকা 15 টকাকে সুদত লগাই 1000 টকাৰ বিনিময়ত। আচ্ছা, এই ধৰণে টাকাটো তাহা কিমান দিনৰ পৰা এনেকে কৰি আছে? বহু দিনৰ পৰা কৰি আছে তাহা। আচ্ছা, কি ক'ব এতিয়া আপুনি? দাবী কি জনাব চৰকাৰক? চৰকাৰক জনাও যে মই আজি 4 দিন হ'ল ঘৰত অহা নাই। এইকাৰণে মই অলপ বিচাৰ মই যাইছোঁ আৰু কি। আপুনি ন্যায় এটা পাব লাগে। ন্যায় পাব লাগে। 10 তাৰিখে ঘৰত আহিছোঁ। এতিয়াও মই ঘৰ পোৱা নাই। ঘৰত গ'লে মোক সেই ল'ৰাকেইটা মাৰিব। এইকাৰণে মই ভয়তে যোৱা নাই। যদি সেনেকুৱা কৰি থাকে মই আত্মহত্যা কৰিব বাধ্য হ'ম। এইটো পুলিচ ছাৰে এইটো মোৰ ব্যৱস্থা কৰি দিব। তাৰমানে এটা কথা কি দাদা, ইহঁতো পইচা লৈছিল, গৰীব মানুহ এখন বাৰীত বেমাৰ আজাৰ আছিল, সেইকাৰণত পইচাটো লৈছিল। পইচাটো লোৱাৰ ভিতৰত আৰু পইচাটো বোলে ৰিটাৰ্ণ কৰিছে। ৰিটাৰ্ণ কৰাৰ পাছত ইহঁতো সেইটো কামত গৈছিলে। সেই কামৰ পৰা আজি 4 মাহমান আগৰ ঘটনা। পইচাটো দিয়া 4 মাহ পিছত ইহঁতো সেই কামত গৈছিল। সিহঁতো এটা কেছ কৰিছে। সেই কেছৰ খবৰ পাই আকৌ আহিছে। ঘৰত আহি পেলাই যেনিবা এতিয়া ঘৰত সি থাকিব নোৱাৰা হৈ গৈছে। এতিয়া কি দাবী জনাব? এতিয়া আমি প্ৰশাসনৰ আগত এইটো আবদাৰ জনাইছোঁ। পুলিচৰ কাৰণত আবদাৰ কৰিছোঁ যে আপোনালোকে ইয়াত দাউৰি আছে, সি ঘৰত নাথাকাকে এতিয়া ক'ত বা যে সি চচাইডে মৰে না এতিয়া গোলাত ধৰি লৈ মৰে, এইটো আমি প্ৰশাসনৰ আগত আৰু কি আহ্বান জনাইছোঁ। এইটো আমি আবৃত্ত কৰিছোঁ। এইটো কেনেকে কি কৰিব এইটো প্ৰশাসনেহে জানে। সি পইচাটো লৈছিল? পইচাটো লৈছে, ঘূৰাইও দিছে। পইচাটোও ঘূৰাই দিছে। তাৰপিছতে এনেকুৱা অত্যাচাৰ কৰি আছে। আৰু এটা প্ৰমাণো আছে, পইচা এটা যে মোবাইল দি সি দিছিল সেইটো প্ৰমাণো আছে। কিন্তু যিটো কেছ দিছে সেইটোতো আৰু প্ৰমাণ নাই। সেইটোতো আৰু আমি কেনেকে জানিম? এইখিনিয়ে আৰু